আসসালামু আলাইকুম ওরহমতুল্লাহি বৰকাতুহ। আজি আমি দেখুৱাম মহিলাসকলৰ নামাজৰ নিয়ম, মহিলাসকলে কেনেকৈ নামাজ পঢ়িব লাগে, কেনেকুৱা নীতি নিয়ম আছে। গতিকে আহক আমি আমাৰ সৰু ছোৱালী শাগুফতা, তাই সদায় আমাৰ লগত নামাজ পঢ়ে। গতিকে তাইৰ জৰিয়তে আমি দেখুৱাম যে মাইকী মানুহে বা মহিলা মানুহে কেনেকৈ নামাজ পঢ়িব লাগে। এতিয়া চাওক, তাই বেদি আল্লাহু আকবাৰ কোৱা, তকবীৰে তাহৰিমা, আল্লাহু আকবাৰ এনেকৈ বান্ধিবলৈ ইমানখিনিলৈকে উঠাব লাগে। এটা উঠাইছে ইমানখিনিলৈকে, পৰ্দাৰ ভিতৰত উঠাইছে। তাৰপিছত তাহৰিমা বান্ধা, বুকুত বুকুত বাওঁ হাতৰ ওপৰত সোঁ হাতটো বান্ধিলে, বান্ধি পেলাই চূড়া মিলালে, আৰু ভৰিটো যিমান পাৰে ভৰিটো চপাই ৰখা ভাল মহিলাৰ কাৰণে। তাৰপিছত চূড়া মিলাই ৰুকুলে যাব লাগে। ৰুকুলে কেনেকৈ যাব লাগিব, ৰুকুলে যোৱা, ৰুকুলে বাছ ইমানটো, তাতকৈ বেছি নহয়। তাৰপিছত ৰুকুত যিখিনি তচবি আছে তচবি পঢ়িলে, তাৰপিছত আকৌ উঠা, সামি আল্লাহু লিমান হামিদা। তাৰপিছত চিজদালে যোৱা, ধুনীয়াকৈ চিজদালে যাওঁতে মন কৰিব, চিজদালে যাওঁতে প্ৰথমতে বহি ল'ব। মহিলাসকল প্ৰথমতে বহি ল'ব। বহি লৈ ইমান বেছি নহয়, ইমান বাছ দিয়া চিজদাত দিয়া। এইটো বেছি গৈছে, ৰ'ব, এইটো এনেকৈ দিয়া তাৰ বেছিয়ে গৈছে, আচলতে ইমান বেছি যাব নালাগে। আচলতে জনা নাই যদিও ভৰিটো এনেকৈ থাকিব। তাৰপিছত উঠি পেলাই বহা, কাইদা, বাছ এইটো এনেকৈ থাকিব, এনেকৈ বহিবা। তাৰপিছত এইটো এনেকৈ বহিব লাগে, চাইডত এনেকৈ বহিব লাগে, আৰু চাব লাগে কোনফালে, চাব লাগে। তাৰপিছত হাতকেইটা এইদৰে থাকিব, সম্পূৰ্ণ পৰ্দাৰ সৈতে থাকিব। তাৰপিছত আকৌ দ্বিতীয় চিজদা দিয়া। দ্বিতীয় চিজদা দিওঁতে এইটো বেছি উঠাব নালাগে, এনেকৈ থাকিব, খুব সুন্দৰকৈ থাকিব। এই যাওক, চাই লওক, হাত ভৰি চাই লওক। প্ৰথমতে নাকটো লগাব, তাৰপিছত কপালখন লগাব। এতিয়া উঠি পেলাই বহা, এতিয়া বহা কাইদা, বাছ এইটো হিচাপত বহিব লাগে। এতিয়া হাত দুখন এনেকৈ ৰাখা। তাৰপিছত চালাম কেনেকৈ হ'ব, আসসালামু আলাইকুম ওৰহমতুল্লাহ। তাৰপিছত আসসালামু আলাইকুম ওৰহমতুল্লাহ, এইটো হৈছে। আৰু দোৱা কেনেকৈ কৰিব লাগিব, এতিয়া দোৱা কৰাৰ নিয়ম, হাত দুখন, এইটো দোৱা কৰাৰ নিয়ম। এইটো হৈছে মহিলাসকলৰ নিয়ম। বহুত ক্ষেত্ৰত পুৰুষৰ লগত মহিলাৰ কিছু পাৰ্থক্য আছে। গতিকে এই মহিলাসকলে সকলোৱে হয়তো বিষয়টো নাজানে, গতিকে জনাটো ভাল, চাই ল'ব লাগে। আমাৰ বেটিয়ে সম্পূৰ্ণ হোৱা নাই, আচলতে গোটেইখিনি পৰা নাই, তথাপি আকৌ চেষ্টা কৰি আছোঁ। যদি আকৌ সুন্দৰকৈ পাৰে, তেতিয়া আকৌ এটা ভিডিঅ' আপোনালোকক বনাই দেখুৱাম ইনশাআল্লাহ। আসসালামু আলাইকুম ওৰহমতুল্লাহি।